14 ছেপ্টেম্বৰত হ'ব শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। এই জন্মাষ্টমী পৰিছে কৃষ্ণপক্ষৰ অষ্টমী তিথিত। আহক এই জন্মাষ্টমীৰ সম্পূৰ্ণ সময়সূচীৰ বিষয়ে এই ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আৰু এই জন্মাষ্টমীত আমি কি কাম কৰিব লাগিব ইয়াৰ বিষয়ে আমি এই ভিডিঅ'টোৰ যোগেদি জানিম। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী 14 ছেপ্টেম্বৰৰ দিনা পালন কৰা হ'ব, কাৰণ এই দিনা কৃষ্ণপক্ষৰ অষ্টমী তিথি। এই দিনা পৰিছে দেওবাৰ। 14 ছেপ্টেম্বৰৰ দেওবাৰে এই জন্মাষ্টমী আৰম্ভ হ'ব ৰাতিপুৱা 5:04 পৰা আৰু এই জন্মাষ্টমীৰ অন্ত পৰিব 15 ছেপ্টেম্বৰ সোমবাৰে ৰাতি 3:06। এই সময়খিনি অত্যন্ত শুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। এই সময়ৰ ভিতৰত যদি আপোনালোকে ঘৰত কিবা শুভ কাম কৰে তেনেহ'লে আপোনালোকৰ অত্যন্ত মংগল হ'ব। ঘৰত কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিলেও আপোনালোকৰ শুভ হ'ব। ইয়াৰ বাহিৰেও জন্মাষ্টমীৰ শুভ মুহূৰ্তৰ বিষয়ে আজি আমি এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ আহক। শুভ মুহূৰ্ত হ'ব 14 ছেপ্টেম্বৰৰ ৰাতি 11:53 পৰা আৰু এই শুভ সময় অন্ত পৰিব 15 ছেপ্টেম্বৰৰ ৰাতি 12:40। এই সময়ৰ ভিতৰত যদি আপোনালোকে যিকোনো কাম কৰে আপোনালোকৰ সেই কাম সম্পূৰ্ণ হৈ পৰিব আৰু সেই কামত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। জন্মাষ্টমী পৰ্বটো ভগৱান শ্ৰীকৃষ্ণৰ জন্ম উৎসৱত পালন কৰা হয় বা উৎসৱক পালন কৰা হয়। এই দিনা ভক্তসকলে গোটেই দিনটো উপবাসে থাকে আৰু ৰাতি বা মধ্যৰাতি ভগৱান শ্ৰীকৃষ্ণৰ পূজা কৰে। ইয়াৰ ফলত ভগৱান শ্ৰীকৃষ্ণৰ পূৰ্ণ আশীৰ্বাদ লাভ কৰিব পৰা যায় আৰু ভগৱান শ্ৰীকৃষ্ণ সাক্ষাৎ আহি তেওঁলোকৰ বা ভক্তসকলৰ ঘৰত বাস কৰে। ভগৱান শ্ৰীকৃষ্ণৰ ব্ৰত ৰাখিলে আপোনালোকৰ বহু পুণ্য হয়। এই ব্ৰত ৰাখিলে সন্তান প্ৰাপ্তি হয়, ধন সম্পত্তি বৃদ্ধি হয় আৰু ভগৱান শ্ৰীকৃষ্ণৰ লগতে মা লক্ষ্মীৰো পৰম আশীৰ্বাদ লাভ কৰিব পৰা যায়। এই দিনা ভগৱান শ্ৰীকৃষ্ণৰ কাৰণে গোলাপৰ বিচনা তৈয়াৰ কৰা হয় আৰু ভগৱান শ্ৰীকৃষ্ণক ভোগ লগায় আৰু তেওঁক আৰতি কৰে। ইয়াৰ ফলত ভগৱান শ্ৰীকৃষ্ণ অতি সোনকালে সন্তুষ্ট হৈ পৰে, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা অতি সোনকালে পূৰ্ণ হৈ পৰে। ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনা যদি ভগৱান শ্ৰীকৃষ্ণৰ ভৰিৰ ওচৰত আপোনালোকে এই এটা বস্তু ৰাখে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ সকলো দুখ কষ্ট দূৰ হৈ পৰিব। ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি আহিবলৈ ধৰিব। ইয়াৰ উপৰিও ভগৱান শ্ৰীকৃষ্ণৰ পৰম আশীৰ্বাদৰ লগতে মা লক্ষ্মী সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত ধন সম্পত্তি অহাৰ বাট মুকলি হৈ পৰিব। সেই গতিকে এই জন্মাষ্টমীৰ দিনা ভগৱান শ্ৰীকৃষ্ণৰ চৰণত ৰাখক আপোনালোকে এই এটা বস্তু। ঘৰত টকাৰ বৰষুণ হ'বলৈ ধৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি কিবা বুজি নাপায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। জন্মাষ্টমীৰ দিনা সকলো ভক্তই ভগৱান শ্ৰীকৃষ্ণৰ পূজা কৰে। ভগৱান শ্ৰীকৃষ্ণৰ পূজা কৰিলে এই দিনা অতি সোনকালে ভগৱান শ্ৰীকৃষ্ণ সন্তুষ্ট হৈ পৰে আৰু তেওঁৰ আশীৰ্বাদ এই ভক্তসকলৰ ওপৰত প্ৰদান কৰে। সেই গতিকে এই জন্মাষ্টমীৰ দিনা যদি পাৰে ভগৱান শ্ৰীকৃষ্ণক আৰতি কৰিবলৈ চেষ্টা কৰিব আৰু ভগৱান শ্ৰীকৃষ্ণৰ নাম লৈ থাকিবলৈ আপোনালোকে চেষ্টা কৰিব। এই দিনা এনে কৰাটো শাস্ত্ৰৰ মতেও বহু বেছি শুভ বুলি মনা গৈছে। এই জন্মাষ্টমীৰ পূজাৰ সময়ত যদি আপোনালোকে যিকোনো পইচা এটা আপোনালোকে ভগৱান শ্ৰীকৃষ্ণৰ আগত ৰাখি সুন্দৰভাৱে আপোনালোকে ভগৱান শ্ৰীকৃষ্ণৰ নাম গুণ সুন্দৰভাৱে গাব। এনে কৰাটো শাস্ত্ৰৰ মতেও বহু শুভ বুলি মনা যায়। 1 টকাৰ বা যিকোনো পইচাৰ মুদ্ৰা এটা যদি আপোনালোকে ভগৱান শ্ৰীকৃষ্ণৰ চৰণত ৰাখি পূজা কৰে আৰু পূজা শেষ হোৱাৰ পিছত সেই পইচাটো আপোনালোকৰ ঘৰৰ পইচা থোৱাৰ জেগাত নাইবা আপোনালোকে যদি মানি বেগত ভৰাই ৰাখে তেনেহ'লে মংগলময় হ'ব। ইয়াৰ ফলত আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, হঠাৎ ঘৰলৈ অৰ্থ অহাৰ আগমন হৈ পৰিব। ইয়াৰ অৰ্থ এইটোৱেই যে ভগৱান শ্ৰীকৃষ্ণ আৰু মা লক্ষ্মী সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিছে। সেই গতিকে এই জন্মাষ্টমীৰ দিনা ভগৱান শ্ৰীকৃষ্ণৰ চৰণত আপোনালোকে যিকোনো পইচা এটা ৰাখিব। তাৰপিছত সেই পইচাটো ৰাখি আপোনালোকে পূজা পাতল কৰিব। তাৰপিছত সেই পইচাটো সেই জেগাৰ পৰা আনি আপোনালোকে
আপোনালোকৰ নিজৰ পইচা থোৱাৰ জেগাত বা আপোনালোকে মানি বেগত নাইবা আপোনালোকৰ ঘৰৰ যিকোনো শুভ জেগাত ৰাখিব। এনে কৰিলে আপোনালোকৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। মা লক্ষ্মী সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা অন্ত হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি দেখিবলৈ পাব আৰু নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ অহা দেখিবলৈ পোৱা যাব। সেই গতিকে জন্মাষ্টমীৰ দিনা এনে কাম কৰাটো বহু বেছি শুভ বুলি মনা গৈছে। যদি এনে কাম আপোনালোকে কৰে তেনেহ'লে আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব। আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব। ভগৱান শ্ৰীকৃষ্ণ মা লক্ষ্মীৰ লগতে সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিব আৰু আপোনালোকক আশীৰ্বাদ প্ৰদান কৰিব, যাৰ ফলত আপোনালোকে সকলোবোৰ কাম কৰি সম্পূৰ্ণ কৰাৰ উপৰিও সকলো দিশৰ পৰা উন্নতি কৰিব পৰাৰ প্ৰবল যোগ দেখিবলৈ পাব। এই জন্মাষ্টমীৰ দিনা যদি আপোনালোকে ঘৰতো জন্মাষ্টমী পালন কৰিব পাৰে তেনেহ'লে আপোনালোকৰ মংগল হ'ব। যদি নোৱাৰে তেনেহ'লে কোনো মন্দিৰত বা কোনো নামঘৰত জন্মাষ্টমী পালন কৰিলেও এপাক হ'লেও আপোনালোকে যাবলৈ চেষ্টা কৰিব। এনে কৰিলে বা ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত শৰণাগত যদি এইদিনা আপোনালোকে হয় তেনেহ'লে ভগৱান শ্ৰীকৃষ্ণ অতি সোনকালে সন্তুষ্ট হৈ পৰিব। আপোনালোকে একো নকৰিলেও যদি এটা সেৱা কৰে ভগৱানৰ ওচৰত তেনেহ'লে এইদিনা অতি সোনকালে সন্তুষ্ট হৈ পৰিব ভগৱান, যাৰ ফলত আপোনালোকৰ সকলো মনৰ ইচ্ছা পূৰ্ণ হৈ পৰিব। এই জন্মাষ্টমীৰ দিনা যদি আপোনালোকে ঘৰত যিকোনো মাংগলিক অনুষ্ঠান কৰে ইয়াৰ ফলত আপোনালোকে বহু বেছি ভাল ফল লাভ কৰিব পাৰিব। এই জন্মাষ্টমীৰ দিনা যদি আপোনালোকৰ ঘৰত জন্মদিনো হয় সেই জন্মদিনটো আপোনালোকে সুন্দৰভাৱে পালন কৰিব পাৰে নাইবা নামঘৰ বা মন্দিৰত এখন আপোনালোকে শৰাই আগবঢ়াব। ইয়াৰ ফলত আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ জীৱনত উন্নতি আৰু অধিক বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ জীৱনশৈলী উন্নত হৈ পৰাৰ যোগ দেখিবলৈ পাব। এই জন্মাষ্টমীৰ দিনা ৰাতি যদি আপোনালোকে ঘৰত গীতা পাঠ কৰাব পাৰে তেনেহ'লে আপোনালোকৰ ঘৰত আৰু অধিক মংগলময় হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত আনন্দময় পৰিৱেশ সদায় বিৰাজ থাকিব। ইয়াৰ বাহিৰেও অতি সোনকালে আপোনালোকৰ ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। সকলো দিশৰ পৰা আপোনালোকৰ ঘৰলৈ নতুন নতুন সুযোগ সুবিধা অহাৰ লগতে মা লক্ষ্মী আৰু ভগৱান শ্ৰীকৃষ্ণ সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিব। বিষ্ণু পুৰাণৰ অনুসৰি এই জন্মাষ্টমীৰ দিনা যদি লঘোণ দিয়া হয় বা ব্ৰত ৰখা হয় তেনেহ'লে সূৰ্যদেৱ, অগ্নিদেৱ, বায়ুদেৱ, ব্ৰহ্মাদেৱ, ৰুদ্ৰদেৱ, ইন্দ্ৰদেৱ আৰু অশ্বিনী কুমাৰ সন্তুষ্ট হৈ পৰে, যাৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি হৈ পৰে আৰু ঘৰত উন্নতি হোৱাৰ আশীৰ্বাদ তেওঁলোকে প্ৰদান কৰে। সেইকাৰণে এই জন্মাষ্টমীৰ দিনা যদি আপোনালোকে পাৰে ব্ৰত ৰাখিব। যদি নোৱাৰে তেনেহ'লে ৰাখিব নালাগে। যদি আপোনালোকে পাৰে তেনেহ'লেহে ৰখাটো উচিত বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। বিষ্ণু পুৰাণৰ অনুসৰি কোৱা হৈছে যে এইদিনা যোনসকল ভক্তই ব্ৰত ৰাখে তেওঁলোকৰ ওপৰত সাক্ষাৎ ভগৱান শ্ৰীকৃষ্ণ আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ পৰে আৰু ভগৱান শ্ৰীকৃষ্ণ আৰু মা লক্ষ্মী অতি সোনকালে সন্তুষ্ট হৈও পৰে। আপোনালোকৰ ঘৰত যদি তুলসী গছ আছে তেনেহ'লে এই জন্মাষ্টমীৰ দিনা ৰাতিপুৱা আপোনালোকে সোনকালে উঠিব। সোনকালে উঠি গা ধুই সূৰ্যদেৱক পানী অৰ্পণ কৰাৰ পিছত তুলসীজোপাৰ ওচৰত আপোনালোকে পানী অৰ্পণ কৰি তাত এগছি আপোনালোকে ৰাতিপুৱাই চাকি জ্বলাই দিব। এনে কৰাটো শাস্ত্ৰৰ মতে বহু বেছি শুভ বুলি মনা গৈছে। এই জন্মাষ্টমীৰ দিনা তুলসীজোপা যিমান আপোনালোকে শুশ্ৰূষা কৰিব তিমান সোনকালে মা লক্ষ্মী সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত। যদি আপোনালোকৰ ঘৰত তুলসী গছ নাই তেনেহ'লে এই জন্মাষ্টমীৰ দিনাই আপোনালোকে বেলেগৰ পৰা এজোপা তুলসী গছ আনি সুন্দৰভাৱে লগাব। তুলসীজোপা লগালেই কিন্তু নহ'ব, তুলসীজোপা সঠিক দিশত লগাব লাগিব। এনে কৰিলেহে আপোনালোকে সেই তুলসীজোপাৰ পৰা শুভ ফল লাভ কৰিব পাৰিব। তুলসীজোপা সদায় ঘৰৰ ঈশান কোণত লগাব লাগে। ঈশান কোণৰ অৰ্থ হ'ল উত্তৰ আৰু পূব কোণৰ মধ্য কোণ। এই কোণত যদি আপোনালোকে তুলসীজোপা লগায় তেনেহ'লে আপোনালোকৰ ঘৰত এই তুলসীজোপাৰ পৰা শুভ প্ৰভাৱ পৰিবলৈ ধৰিব আৰু যি বতাহ তুলসীজোপাত লাগি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব সেই বতাহৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ থাকিব আৰু ঘৰৰ পাৰিবাৰিক ক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, লগতে সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে এই জন্মাষ্টমীৰ দিনা আপোনালোকে এজোপা তুলসী গছ ঘৰলৈ আনি নিশ্চয় লগাব। যদি তুলসী গছ আছেই তেনেহ'লে সেই তুলসী গছৰ গুৰি সোনকালে ধুনীয়াকৈ বা
সুন্দৰভাৱে পৰিষ্কাৰ কৰিব আৰু ৰাতিপুৱা পানী অৰ্পণ কৰিব। অৰ্পণ কৰাৰ পিছত এগছি আপোনালোকে চাকি জ্বলাই দিব আৰু সন্ধ্যাৰ সময়তো আপোনালোকে এগছি চাকি জ্বলাই ঘৰৰ সকলো পৰিয়াল সেই তুলসীজোপাৰ গুৰিত অকণমান সময় বহিবলৈ চেষ্টা কৰিব। এনে কৰিলে মা লক্ষ্মী অতি সোনকালে সন্তুষ্ট হৈ পৰিব আৰু মা লক্ষ্মী সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিব, যাৰ ফলত আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা অন্ত হৈ পৰিব। সকলো দিশৰ পৰা আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব, ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। সেই গতিকে এই জন্মাষ্টমীৰ দিনা কৰক আপোনালোকে এই এটা কাম। এখিলা আপোনালোকে পাণ লৈ সেই পাণত যদি আপোনালোকে এই এটা প্ৰতিকাৰ কৰে তেনেহ'লে অতি সোনকালে ভগৱান শ্ৰীকৃষ্ণ সন্তুষ্ট হৈ পৰিব। বিশেষকৈ এই জন্মাষ্টমীৰ দিনা যদি আপোনালোকে এই কাম কৰিব পাৰে তেনেহ'লে আপোনালোকৰ বহু বেছি মংগল হ'ব। ইয়াৰ ফলত আৰ্থিক সমস্যা আপোনালোকৰ নোহোৱা হৈ পৰিব। ঘৰত যদি কিবা কণ্ডল চলি আছিল সেই সকলোবোৰ কণ্ডল সমাপ্ত হৈ পৰিব। এখিলা আপোনালোকে এই জন্মাষ্টমীৰ দিনা পাণ ল'ব আৰু তাত ভগৱান শ্ৰীকৃষ্ণ বুলি লিখিব আৰু পূজাৰ জেগাত আপোনালোকে সুন্দৰভাৱে ৰাখিব আৰু পূজা সম্পূৰ্ণ নোহোৱালৈকে সেই পাণখিলা সেই ঠাইৰ পৰা উঠাই বেলেগ জেগাত আপোনালোকে থোৱাটো উচিত নহয়। সেই পাণখিলা আপোনালোকে পূজা শেষ হোৱাৰ পিছত আপোনালোকে উঠাই আপোনালোকে ঘৰৰ যিকোনো শুভ স্থানত ৰাখিব পাৰিব। ঘৰত যদি আপোনালোকৰ পূজা স্থান আছে সেই ঠাইত ৰাখিব, নাইবা আপোনালোকৰ ঘৰৰ যিকোনো শুভ স্থানত ৰাখিব, যি জেগাত কেতিয়াও চোৱা নালাগে বা যি জেগা কেতিয়াও অপবিত্ৰ নহয়, সেই জেগাত আপোনালোকে ৰাখিলে আপোনালোকৰ মংগল হ'ব। এনে কৰিলে আপোনালোকৰ ঘৰৰ পৰা আৰ্থিক সমস্যা দূৰ হৈ পৰিব, অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব আৰু সাক্ষাৎ ভগৱান শ্ৰীকৃষ্ণ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। পাণৰ বহু মহত্ব আছে। এই পাণৰ ওপৰত যদি শ্ৰীকৃষ্ণ লিখি আপোনালোকে পূজা স্থানত ৰাখি পূজা কৰে তেনেহ'লে সেই প্ৰাণৰ ভিতৰত ভগৱান শ্ৰীকৃষ্ণ সাক্ষাৎ আহি বাস কৰিবলৈ ধৰিব আৰু সেই পাণত বেছিকৈ শক্তিশালী হৈ পৰাৰ ফলত সেই পাণ আপোনালোকে ঘৰত প্ৰৱেশ কৰাৰ লগে লগে ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব, ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব। সেই গতিকে এই জন্মাষ্টমীৰ দিনা কৰিব। এনে কৰাৰ লগে লগে আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, সকলো ফালৰ পৰা উন্নতি আহিব আৰু টকা পইচা বৃদ্ধি পাবলৈ ধৰিব বা হঠাৎ অৰ্থৰ আগমন হ'ব। জন্মাষ্টমীৰ দিনা তুলসী পাতৰ বহু মহত্ব আছে। এই তুলসী পাতৰ সহায়ত যদি জন্মাষ্টমীৰ পূজা আপোনালোকে পালন কৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা দূৰ হৈ পৰিব। জীৱনত চলি থকা সংঘৰ্ষ কিছু পৰিমাণে পাতল হ'ব আৰু যিমান কষ্ট কৰি আছে তাৰ কষ্ট কিছু পৰিমাণে কম হ'ব, যদিও কষ্টৰ ফল আপোনালোকে অতি সহজতে লাভ কৰিব পাৰিব। জন্মাষ্টমীৰ দিনা পূজাৰ সময়ত তুলসী পাত দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। যদি তুলসী পাত নিদিয়াকৈ আপোনালোকে পূজা কৰে তেনেহ'লে এই পূজাৰ আপোনালোকে একো ফল লাভ কৰিব নোৱাৰিব। তুলসী পাত দিলেহে পূজাৰ ফল লাভ কৰিব পৰা যায়, কাৰণ তুলসী গছক মা লক্ষ্মীৰ স্বৰূপ বুলি মনা যায়। এই তুলসী গছত মা লক্ষ্মীৰ স্বৰূপ হোৱাৰ কাৰণে পূজাত তুলসী পাত দিয়াৰ লগে লগে মা লক্ষ্মী সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত। তুলসী পাত দিলে এনে কৰিলে আপোনালোকৰ ঘৰত টকা পইচাৰ অভাৱ দূৰ হৈ পৰিব আৰু ঘৰত ক'ৰবাৰ পৰা হঠাৎ অৰ্থৰ আগমন হ'বলৈ ধৰিব আৰু মা লক্ষ্মী সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা সকলো দুখ কষ্ট দূৰ হৈ পৰিব। মাৰ আশীৰ্বাদৰ ফলত আপোনালোকৰ জীৱনত চলি থকা সমস্যাবোৰ নোহোৱা হৈ পৰিব, ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। সেই গতিকে জন্মাষ্টমীৰ দিনা পূজাৰ সময়ত তুলসী পাত নিশ্চয় দিব। জন্মাষ্টমীৰ দিনা কোনো লোকক কঠোৰ বাক্য ব্যৱহাৰ কৰিব নালাগে বা কোনো লোকক গালি পাৰিব নালাগে বা কাৰোৰ লগত তৰ্ক বিতৰ্কৰ বা হাই কাজিয়াৰ মাজত সোমাই পৰিব নালাগে। শাস্ত্ৰৰ মতে এনে কৰাটো বহু বেছি অশুভ বুলি মনা গৈছে। জন্মাষ্টমীৰ দিনা যদি এনে কাম কৰে তেনেহ'লে আপোনালোকে যিমানেই পূজা পাতল নকৰক কিয় ভগৱান শ্ৰীকৃষ্ণ আৰু মা লক্ষ্মীক সন্তুষ্ট কৰিব নোৱাৰিব আৰু তেওঁলোকৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিব নোৱাৰিব। যদি জন্মাষ্টমীৰ দিনা ভগৱান শ্ৰীকৃষ্ণ আৰু মা লক্ষ্মীৰ আশীৰ্বাদ পোৱাটো আপোনালোকে বিচাৰে তেনেহ'লে আপোনালোকে খুব শান্ত মনেৰে এই দিনা থাকিবলৈ চেষ্টা কৰিব আৰু সৰু ডাঙৰ সকলোকে সন্মান কৰিব। এনে কৰিলেহে মা লক্ষ্মী আৰু ভগৱান শ্ৰীকৃষ্ণ অতি সোনকালে সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত। হয়তো আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।